খবৰলৈ গুৰুত্বপূৰ্ণ খবৰ দেশজুৰি আৰম্ভ হৈছে মক ড্ৰিল নমস্কাৰ স্বাগতম এতিয়া বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল যুদ্ধৰ সময়ত লবলগীয়া সাৱধানতা সম্পৰ্কে এই মক ড্ৰিল অসমৰ 14টা স্থানত মক ড্ৰিলৰ আয়োজন গুৱাহাটীৰ কাহিলীপাৰাত মক ড্ৰিলৰ আয়োজন পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ হৈছে ইতিমধ্যে ভাৰতৰ তৰফৰ পৰা গ্ৰহণ কৰা হৈছে প্ৰায় সকলো তৎপৰতা কিন্তু এই সময়ত সাধাৰণ লোক তৎপৰ হোৱাৰ প্ৰয়োজন সেইবাবেই চৰকাৰ প্ৰশাসনে এইখিনি ব্যৱস্থা গ্ৰহণ কৰিছে আজি সাধাৰণ ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে এনেধৰণে মক ড্ৰিলৰ কাৰ্যসূচী গ্ৰহণ কৰা হয় কাহিলীপাৰাৰ পৰা আমাৰ জ্যেষ্ঠ সাংবাদিক বলেন ভট্টাচাৰ্যই অধিক তথ্য জনাই আছে তাত কেনেধৰণে মক ড্ৰিল কৰা হ'ল সেই দৃশ্যবোৰ দেখুৱাইছোঁ স্কুলীয়া ছাত্ৰ ছাত্ৰীও অংশগ্ৰহণ কৰিছিল সাধাৰণ জনতাই অংশগ্ৰহণ কৰিছিল যুদ্ধৰ সময়ত ল'বলগীয়া সাৱধানতামূলক এয়া পদক্ষেপ যুদ্ধ যদি হয় যুদ্ধৰ পৰিস্থিতিৰ যদি উদ্ভৱ হয় আৰু শত্ৰু দেশৰ পৰা যদি আক্ৰমণ হয় সেই সময়ত কেনেধৰণৰ সাৱধানতা ল'ব লাগিব তাৰ বাবে এই মক ড্ৰিল ইয়াত দেখুৱাইছোঁ গুৱাহাটীৰ কাহিলীপাৰাৰ দৃশ্য আনফালে কেৱল গুৱাহাটী নহয় ৰাজ্যৰ কেইবাটাও প্ৰান্তত আজি মক ড্ৰিলৰ কাৰ্যসূচী সম্পন্ন হয় মঙলদৈতো আজি মক ড্ৰিল কৰা হয় আমাৰ আন এগৰাকী সতীৰ্থ সাংবাদিক নৱজ্যোতি মহন্ত আছে লাইভত নৱজ্যোতি মঙলদৈৰ মক ড্ৰিলৰ গোটেই পৰিৱেশ চাব বিচাৰিছোঁ নিশ্চয়কৈ প্ৰাঞ্জল আচলতে মক ড্ৰিল কৰা হৈছে যেহেতু উল্লেখ কৰিছে যে পাকিস্তানৰ সৈতে আচলতে ভাৰতে কি ধৰণে সাজু হ'ব যুদ্ধৰ কাৰণে শেহতীয়াকৈ যি সেন্দুৰ যি মিছন চলাইছিলে এই মিছনত যি ধৰণে সফল হ'বলৈ সক্ষম হৈছিল ভাৰত আৰু তাৰপিছত দেখিবলৈ পোৱা গৈছে সমগ্ৰ দেশৰ লগতে সমগ্ৰ অসমতো আচলতে প্ৰতিখন জিলাত আচলতে মক ড্ৰিল কৰা হৈছে সাজু কৰা হৈছে লোকসকলক সাজু হ'বৰ কাৰণে এক জাননী দিয়া হৈছে কি ধৰণে যিকোনো ঘটনা হ'লে কি ধৰণে সাৱধানতা অৱলম্বন কৰিব লাগিব যিকোনো যুদ্ধকালীন পৰিৱেশ হ'লে কি ধৰণে উদ্ধাৰ কৰিব লাগিব সকলো ব্যৱস্থা এক মক ড্ৰিল অৰ্থাৎ অনুশীলনৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰা হৈছে আমি কথা পাতিম এক দেখিবলৈ হৈছে মক ড্ৰিল কৰা হ'ল প্ৰায় বহু লোকৰ উপস্থিতিত মঙলদৈ চহৰৰ মাজমজিয়াত শ লোকৰ উপস্থিতি যাতে ৰাইজক সাৱধান কৰা হওক আৰু কি ধৰণে সাৱধানতা অৱলম্বন কৰি তাক অনুশীলন কৰা হ'ল পাকিস্তানক যোগ্য প্ৰত্যুত্তৰ দিবৰ কাৰণে ইতিমধ্যে ভাৰত চৰকাৰে এটা সুন্দৰ পৰিকল্পনা যুগুত কৰিছে আৰু পাকিস্তানে যিমানবাৰ আক্ৰমণ কৰিব চেষ্টা কৰি আছিল তেখেতসকলে কোনোবাৰ সফল হ'ব নোৱাৰে এইবাৰো সফল হ'ব নোৱাৰে আৰু সুন্দৰভাৱে যোগ্য প্ৰত্যুত্তৰ আমাৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ইতিমধ্যে যুগুত কৰিছে আৰু সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো এই মক ড্ৰিলৰ জৰিয়তে এটা অনুশীলন সৃষ্টি কৰিছে আৰু দৰং জিলাৰ প্ৰশাসনো আজি দৰঙৰ মঙলদৈ চহৰত আজি অনুশীলন সৃষ্টি কৰি ৰাইজক সজাগতা কৰিছে আৰু আমি জিলা প্ৰশাসনক আমি ধন্যবাদ জনাইছোঁ এটা সুন্দৰ পৰিৱেশেৰে আমাৰ ৰাইজক সজাগতা কৰিছে যুদ্ধৰ সময়ত আমি ল'বলগীয়া আমাৰ কৰোণীয় কেনেকুৱা ধৰণৰ পদক্ষেপ গোটেই কথাখিনি ৰাইজক সুন্দৰভাৱে আমাৰ চিভিল ডিফেন্স জিলা প্ৰশাসন আমাৰ পুলিচ বিভাগে সুন্দৰভাৱে বুজাই দিছে আৰু আমি নথৈ আনন্দিত হৈছোঁ আৰু আমি সতৰ্ক হৈ আছোঁ যে আমি যুদ্ধ লাগিলেও আমিও নিজে যুঁজিবলৈ আগবাঢ়ি যাম আৰু এই ধৰণে আচলতে ৰাইজক যিধৰণে সজাগ কৰাৰ চেষ্টা কৰা হৈছে মক ড্ৰিলৰ জৰিয়তে আৰু প্ৰথমতে উল্লেখ কৰিছোঁ যে এটা বৃহৎ দল উপস্থিত হৈ মক ড্ৰিল কৰা হৈছে যাতে ৰাইজ সাৱধান হওক ৰাইজে যাতে যিকোনো ঘটনাৰ সময়ত সাৱধানতা কি ধৰণে অৱলম্বন কৰিব লাগে তাৰ অনুশীলন চলাওক তাৰ কাৰণে মঙলদৈ চহৰৰ মাজমজিয়াত এক মক ড্ৰিল কৰা দেখিবলৈ পোৱা গৈছে প্ৰাঞ্জল নৱজ্যোতি আমি দেখিবলৈ পাইছোঁ গুৱাহাটীত আজি স্কুলীয়া ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল মক ড্ৰিলত এয়া মঙলদৈত সাধাৰণ যিসকল জনতা তেওঁলোকক দেখা গৈছে তাত স্কুলীয়া বা কলেজীয়া ছাত্ৰ ছাত্ৰীকো দেখা পোৱা গৈছিল নিশ্চয় প্ৰায় আধা ঘণ্টা ধৰি প্ৰায় 4 বজাৰ লগে লগে আৰম্ভ হৈছিল মক ড্ৰিল প্ৰায় আধা ঘণ্টা ধৰি এই মক ড্ৰিল চলিছিল আৰু মক ড্ৰিলত দেখিবলৈ পোৱা গৈছিল যে ছাত্ৰ ছাত্ৰী যদিও উপস্থিত নাছিল কিন্তু যি ব্যৱসায়ী প্ৰতিষ্ঠান আছে বা যি বজাৰলৈকে অহা যিসকল লোক আছে যিসকল লোক আচলতে সচৰাচৰ চহৰৰ মাজমজিয়াত ঘূৰি ফুৰি থাকে সেইসকল লোকৰ মাজত এক মক ড্ৰিল কৰা হৈছিল যাতে কি ধৰণে যি যুদ্ধকালীন পৰিৱেশত কি ধৰণে উদ্ধাৰ কৰিব পৰা যায় লোকসকলক বা কি ধৰণে চাইলেণ্ট বাজি উঠাৰ লগে লগে কি ধৰণে শুই দিব লাগে পথত শুই দিব লাগে বা যিকোনো ঘটনা হ'লে যে 108ত কি ধৰণে উদ্ধাৰ কৰিব পৰা যায় যিকোনো ঠাইত যদি জুই লগা হয় তেতিয়াহ'লে ফায়াৰ ব্ৰিগেডে কি ধৰণে ব্যৱস্থা গ্ৰহণ কৰে বা যিকোনো ঘটনাৰ পৰা লোকসকলক উদ্ধাৰ কৰি কি ধৰণে চিকিৎসালয়লৈকে প্ৰেৰণ কৰা হয় সেই সকলো মক ড্ৰিল কৰা হৈছে যাতে লোকসকলক যিকোনো ঘটনাৰ পৰা উদ্ধাৰ কৰিব পৰা যায় অৰ্থাৎ উল্লেখ কৰিব লাগিব আচলতে যুদ্ধৰ কাৰণে প্ৰায় প্ৰস্তুতি চলাইছে সমগ্ৰ দেশজুৰি ব্যতিক্ৰম নহয় যে অসমতো আৰু অসমৰ প্ৰতিখন জিলাত এই ধৰণে নিশ্চয় মঙলদৈৰ ব্যতিক্ৰম নহয় মঙলদৈতো মক ড্ৰিল হ'ল আজি আধা ঘণ্টা ধৰি আমাৰ আন এগৰাকী সাংবাদিক প্ৰদীপ গগৈ আছে কাৰণ শিৱসাগৰতো মক ড্ৰিল হ'ল প্ৰদীপ শিৱসাগৰত এই মুহূৰ্ততো ভিৰ দেখা পাই আছোঁ মক ড্ৰিলৰ কাৰ্যসূচী চলি আছে নেকি তাত
হয় এতিয়াও ইয়াত মক ড্ৰিলৰ কাৰ্যসূচী চলি আছে মই বৰ্তমান দেখুৱাইছোঁ ইয়াত যি স্থানত ইয়াত বোমা বিস্ফোৰণ হৈছিলে তাতে ইয়াত ফাৰ্ষ্ট এইড পোষ্ট এটা স্থাপন কৰা হৈছিলে য'ত প্ৰাথমিক ইয়াত চিকিৎসা প্ৰদান কৰা হয় আৰু চিকিৎসা প্ৰদানৰ পিছত এয়া দেখিছে অতি তৎপৰতাৰে ইয়াত এম্বুলেন্সত ইয়াত লৈ যোৱা হৈছে ইয়াত এম্বুলেন্সত তোলা হৈছে ইয়াত যিসকল আহত হৈছে ইয়াত তাৎক্ষণিকভাৱে ইয়াত যি ঘটনাস্থলী আছিলে সেই ঘটনাস্থলীত এনেধৰণে ইয়াতে এটা অস্থায়ীভাৱে ইয়াত চিকিৎসাৰ ব্যৱস্থা কৰা হৈছিলে তৎক্ষণাত আৰু প্ৰাথমিক চিকিৎসা প্ৰদানৰ পিছতে ইয়াত লৈ যোৱা হৈছে আহতসকলক লৈ যোৱা হৈছে এম্বুলেন্সৰ যোগেদি উন্নত চিকিৎসালয়লৈ মই এয়া দেখুৱাইছোঁ শিৱসাগৰত মক ড্ৰিল শিৱসাগৰ চহৰত 3টা স্থানত এই মুহূৰ্তত মক ড্ৰিল চলি আছে তাৰে 2টা স্থানত ইতিমধ্যে সম্পূৰ্ণ হৈছে একে সময়তে হৈছিল আৰু ইয়াত বৰ্তমান শিৱসাগৰ দলং চাৰিআলি পৰিৱেশ মই দেখুৱাই আছোঁ ইয়াত যুদ্ধৰ সময়ছোৱাত যদিহে বায়ু সেনাই ইয়াত আক্ৰমণ কৰে শত্ৰু ৰাষ্ট্ৰই আক্ৰমণ কৰে তেনেহ'লে ইয়াত কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগিব কেনেধৰণে আহতসকলক চিকিৎসা প্ৰদান কৰিব লাগিব লৈ যাব লাগিব এই বিষয়ে আজি ইয়াত অনুশীলন কৰা হয় সজাগতাৰ প্ৰয়াস কৰা হয় ৰাইজক আৰু মই দেখুৱাইছোঁ ইয়াত চিভিল ডিফেন্সৰ উপৰিও ইয়াত আছে ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ আৰক্ষীৰ লোকো আছে ইয়াৰ উপৰিও আছে ইয়াত বহু সংখ্যক ইয়াত যিসকলে ইয়াত আপুনি কিছুমান ওলাই আহিছে লোক যিসকলে আচলতে বিভিন্ন সময়ত দুৰ্ঘটনাৰ সময়ত সহায় কৰি আহিছে আৰক্ষী প্ৰশাসনক তেওঁলোক আহিছে ইয়াত মই দেখুৱাইছোঁ চিভিল ডিফেন্সৰ এগৰাকী ৱাৰ্ডেন আছে মই জানিব বিচাৰিম দাদা ইতিমধ্যে ইয়াত সামৰণি পৰিছে নেকি বৰ্তমান এতিয়া আমাৰ সামৰণি পৰিছে আমাৰ ইয়াত কেজুৱেলিটি চব পঠোৱা হৈ গ'ল জুই নমোৱা হৈ গ'ল সেই হিচাপত আমাৰ এতিয়া ইয়াতে অল ক্লিয়াৰ ছিগনেল এতিয়া আমাৰ বাজিব লগে লগে আমি ইয়াৰ পৰা আমাৰ ছিগনেল বাজিবলৈ আছে আমি মানে এতিয়া ক্ল'জ 4:40 আমাৰ অল ক্লিয়াৰ এটা আমি ইনফৰমেশ্যন পাম সব জেগাৰ পৰা তেতিয়া আমি ইয়াৰ পৰা আঁতৰি দিম হয় আজি ইয়াত কি ধৰণে কোনে অংশ লয় এই মক ড্ৰিলত বিশেষকৈ জিলা প্ৰশাসনৰ হয় নিৰ্দেশ মতে আমি অসামৰিক প্ৰতিৰক্ষা বিভাগ পুলিচ ডিপাৰ্টমেণ্ট ফায়াৰ ব্ৰিগেড ডিপাৰ্টমেণ্ট NCC আৰু আমাৰ এই মুখ্যকে আমাৰ এই আজি মক ড্ৰিলত ভাগ লৈছে যথেষ্ট ইয়াত জনসাধাৰণ যিহেতু ব্যস্ততাপূৰ্ণ এলেকা ইয়াত আপোনাৰ কি বাৰ্তা দিব এই মুহূৰ্তত এই বাৰ্তা আমাৰ এটাই আছে যে আমি আগবাঢ়ি আহিছোঁ ৰাইজক সজাগ কৰিবলৈ যে ৰাইজৰ আমি সজাগ কৰিব বিচাৰিছোঁ যে যিকোনো সময়ত যদি যিকোনো ঘটনা হ'ব পাৰে তেওঁলোকে যদি আজি আমি সজাগ কৰিব বিচাৰিছোঁ বম ব্লাষ্টক লৈ যদি বম ব্লাষ্ট হয় তেওঁলোকে কি কৰিব লাগে কি কৰিব নালাগে সেইটোৱে আমাৰ মুখ্য উদ্দেশ্য আজি আছিল হয় ইয়া মই দেখুৱাইছোঁ বৰ্তমান ইয়াত তেওঁলোকে এই শিৱসাগৰৰ দলং চাৰিআলিত ইয়া মক ড্ৰিল ইতিমধ্যেই সামৰণি পৰিছে আৰু এই মক ড্ৰিলৰ যোগেদি আচলতে তেওঁলোকে যিবিলাক স্থানত বম ব্লাষ্ট সাধাৰণতে যদিহে হয় তেনেহ'লে সেই সময়ছোৱাত কেনেধৰণৰ তৎপৰতা কাম তেওঁলোক উদ্ধাৰ কৰিব লাগিব সুৰক্ষিত কৰিব লাগিব নিজকে জনসাধাৰণে সেয়া আচলতে বুজাবলৈ চেষ্টা কৰে মই দেখুৱাইছোঁ যিটুকুৰা স্থানত ইয়াত ড্ৰিল কৰা হৈছিলে য'ত কৰিছিলে ইয়াত তেওঁলোকে ঘেৰি লৈছিলে এইটুকুৰা এই স্থানটুকুৰা মই দেখুৱাইছোঁ শিৱসাগৰত ইয়াতে আমাৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত বহু সংখ্যক ইয়াত সৰ্বসাধাৰণ নাগৰিক আহি আচলতে এইফালে যিহেতু এইটো মূল ব্যস্ততাপূৰ্ণ পথ এইফালে অহা যোৱা কৰোঁতে আচলতে এই পদক্ষেপটো লোৱা হয় যাৰ বাবে বহুখিনি লোক জনসাধাৰণ উপকৃত হৈছে বুলি আমি জানিব পাৰিছোঁ আৰু ইয়াতে মই জানিব বিচাৰিম বাইদেউ ইতিমধ্যে সামৰণি পৰিছে এইমাত্ৰ আমি ক্লজিং কৰিছোঁ আমাৰ আজিৰ মক ড্ৰিলটো চিভিল ডিফেন্সৰ মক ড্ৰিলে কিমানখিনি আশা কৰিব পাৰি ইয়াৰ পৰা কিমান দূৰ সজাগ হৈছে আমি সেইটো আশা কৰিছোঁ যে ৰাইজে চিম্পল চিটুৱেশ্যনত মক ড্ৰিলটো বুজি পাইছে আৰু তেনেকৈ ৱাৰ চিটুৱেশ্যনত ইয়াৰ কিবা এটা পেণ্ডেমিক চিটুৱেশ্যনত মানুহে নিজকে কণ্ট্ৰল কৰি চম্ভালিব পাৰিব নিজকো পাৰিব ছ'চাইটিকো পাৰিব বুলি আমি আশা কৰিছোঁ আজি হয় এনেধৰণে আচলতে সমাজক তেওঁলোকে ৰাইজক জনাব বিচাৰিছে কি ধৰণে সাৱধানতা অৱলম্বন কৰিব লাগিব ইয়াত আমাৰ জ্যেষ্ঠ এগৰাকী সাংবাদিক আছে দাদা কি ক'ব
এনেধৰণৰ পৰিৱেশ পৰিস্থিতি আপুনি এইকেইদিন যথেষ্ট এই সন্দৰ্ভত অধ্যয়ন কৰিছে। আচলতে ৰাইজক সজাগ কৰিবৰ কাৰণে আৰু এনেকুৱা যুদ্ধকালীন পৰিস্থিতিত যাতে ৰাইজে তাৎক্ষণিকভাৱে নিজকে নিজে বচাবৰ কাৰণে আচলতে প্ৰতিৰোধ কৰিবৰ কাৰণে যিসমূহ কৌশলৰ প্ৰয়োজন সেই কৌশলসমূহ আমাৰ দুৰ্যোগ প্ৰশমন বিভাগ শিৱসাগৰ জিলা আয়ুক্ত কাৰ্যালয় আৰু আমাৰ যি ফায়াৰ চাৰ্ভিচ মুঠতে সৰ্বত্ৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। ধন্যবাদ জনাইছোঁ প্ৰদীপ। ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ অসমতো এইখিনি ব্যৱস্থা যদি কিবা কাৰণত শত্ৰু দেশে আক্ৰমণ কৰে তেতিয়া কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগিব? যেতিয়া বিমান আক্ৰমণৰ চাইৰেন বাজি উঠিব তেতিয়া আপুনি কেনেকৈ সাৱধানতা অৱলম্বন কৰিব? তেনে সময়ত আপুনি ল'বলগীয়া প্ৰথম আৰু প্ৰধান সাৱধানতাই হ'ল তাৎক্ষণিকভাৱে নিৰাপদ স্থানত আশ্ৰয় গ্ৰহণ কৰা। এই ক্ষেত্ৰত পৰাপক্ষত মাটিৰ তলৰ আশ্ৰয় শিবিৰ বা খিৰিকী নথকা মজবুত অট্টালিকাক প্ৰথম গুৰুত্ব দিয়ক, অৰ্থাৎ সকলো কাম বন্ধ কৰি নিৰাপদ স্থানত আশ্ৰয় ল'ব। দ্বিতীয়তে ঘৰৰ দুৱাৰ খিৰিকী বন্ধ কৰি পৰ্দা টানি দিব। তাৰ পাছত সকলো লাইট বন্ধ কৰিব আৰু বৈদ্যুতিক সামগ্ৰীৰ ছুইচ অফ কৰিব। কেৱল চৰকাৰী কৰ্তৃপক্ষৰ ভাষ্যহে মানি চলিব। পৰাপক্ষত নিজকে শান্ত কৰি ৰাখিব, আন সকলকো শান্ত ৰাখিব, আতংকিত নহ'ব। বাংকাৰ, দৃঢ় দেৱাল বা খুটাৰ কাষত থাকিব। গাড়ী চলাই থাকিলে গাড়ীখন বাটৰ কাষত ৰখাই ল'ব। ইঞ্জিন বন্ধ কৰি দুৱাৰ খিৰিকী বন্ধ কৰি দিব। খিৰিকীৰ কাষত নাথাকিব। মুকলি স্থানত থাকিলে মাটিত শুই দিব আৰু নিজৰ মূৰটো হাতেৰে আৱৰি ৰাখিব। বিপদত পৰা যিকোনো লোকক সহায় কৰিব। চাইৰেন বন্ধ হোৱাৰ পিছত কেৱল চৰকাৰী কৰ্তৃপক্ষৰ ভাষ্যহে মানি চলিব। আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো কিছু মন্তব্য আগবঢ়াইছিল, আমি শুনাব বিচাৰিছোঁ। যোৱাকালি ভাৰতীয় সেনাবাহিনী, এয়াৰফ'ৰ্চ তেওঁলোকে পাকিস্তানৰ 9টা সন্ত্ৰাসবাদী ট্ৰেইনিং কেম্প বা লঞ্চিং পেড বুলি যাক কোৱা হয় তাতে মাজনিশা আক্ৰমণ কৰে। আৰু আজি আমি সকলোৱে গম পাইছোঁ যে এই আক্ৰমণত সন্ত্ৰাসবাদীৰ ঘাটিসমূহ সম্পূৰ্ণভাৱে নষ্ট কৰা হৈছে আৰু বহু সন্ত্ৰাসবাদী নিহত আৰু আহত হৈছে। আমি ভাৰতীয় সেনাবাহিনী, ভাৰতীয় বায়ু সেনা আৰু ভাৰতীয় নৌ সেনাক অভিনন্দন জনাইছোঁ। অহা দিনকেইটা প্ৰত্যাহ্বানমূলক হ'ব। সমগ্ৰ ভাৰতবাসী, প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আৰু আমাৰ সেনাৰ জোৱানসকল, বিষয়াসকলৰ লগত আমি থিয় হৈ থাকিম যাতে ভাৰতে আহিবলগীয়া সকলো ধৰণৰ প্ৰত্যাহ্বানৰ মোকাবিলা একেলগে এক ৰাষ্ট্ৰ হিচাপে আমি যাতে কৰিব পাৰোঁ। ক'ৰবাত আগজাননী পালে মাজে মাজে মক ড্ৰিল কৰি থাকিব লাগে। বহুদিন দেশত মক ড্ৰিল হোৱা নাছিলে, আমাৰ ৰাজ্যতো হোৱা নাছিলে। 18খন জিলাত আজি মক ড্ৰিল হোৱাৰ সম্ভাৱনা আছে। আৰু এনেধৰণেই মক ড্ৰিল কৰা হয় আৰু অসমৰ বিভিন্ন প্ৰান্তত মক ড্ৰিলৰ দৃশ্যবোৰ দেখুৱালেও তৎপৰতা অৱলম্বন কৰা হৈছে আৰু সময়ে সময়ে মক ড্ৰিল হৈ থাকিব লাগে বুলি মুখ্যমন্ত্ৰীগৰাকীয়েও সদৰি কৰিছে। শত্ৰুৰ আক্ৰমণ বা আন কেতবোৰ বিপদৰ পৰা ৰাইজক ৰক্ষা কৰাৰ বাবে এয়া চৰকাৰৰ পদক্ষেপ। যোৰহাটতো আজি মক ড্ৰিল হয়। আমাৰ সাংবাদিক গৌতমে অধিক জনাব। ইতিমধ্যে ভাৰতে পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিত সফলতাৰে এয়াৰ ষ্ট্ৰাইক কৰিছে আৰু এই আক্ৰমণত তছনছ কৰিছে সন্ত্ৰাসবাদীৰ ঘাটি। আৰু তাৰ সমান্তৰালকৈ যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিব পৰাকৈ ইতিমধ্যে ভাৰতৰ বায়ু সেনা, স্থল সেনা, নৌ সেনাক সাজু কৰি ৰখা হৈছে। আৰু বিশেষকৈ ভাৰতৰ বিভিন্ন স্থানত যিসমূহ স্পৰ্শকাতৰ স্থান আছে বা যি স্থানত অতি গুৰুত্বপূৰ্ণ বায়ু সেনাৰ ঘাটি আছে সেই ঠাইসমূহত জনসাধাৰণক সতৰ্ক হৈ থকাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। আমি দেখাইছোঁ যে আজি দেশৰ বিভিন্ন স্থানৰ লগতে যোৰহাটতো যি এয়াৰ ৰেইড, যি চাইৰেন বজোৱা হ'ব আৰু সেই সময়ত জনসাধাৰণে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই ক্ষেত্ৰত বহুখিনি দিহা পৰামৰ্শ দিয়া হ'ব, এক মক ড্ৰিল কৰা হ'ব। কিন্তু যিটো চাইৰেনৰ কথা কৈ থোৱা হৈছে, মই দেখুৱাইছোঁ যে এয়াৰ ষ্ট্ৰাইক হ'লে বা যি এয়াৰ ৰেইড যেতিয়া হয় তেতিয়া যিটো চাইৰেন বাজে কেনেধৰণৰ চাইৰেন আমি দেখুৱাইছোঁ যে যোৰহাটৰ মাজমজিয়াত এই যিটো চাইৰেন আমি দেখুৱাইছোঁ এই চাইৰেনটোৱে হৈছে যাৰ 3 কিলোমিটাৰ। गवर्नर जम्मू एंड कश्मीर श्री मनोज सिन्हा जी, लेफ्टिनेंट गवर्नर लद्दाख ब्रिगेडियर डॉक्टर BD मिश्रा, विभिन्न राज्यों और यूटी से जुड़े सम्मानित जनप्रतिनिधिगण एवं अधिकारीगण, जनरल उपेंद्र द्विवेदी, चीफ ऑफ आर्मी स्टाफ श्री राजेश सिंह जी,
डिफेंस सेक्रेटरी लेफ्टिनेंट जनरल रघु श्रीनिवासन, डीजी बॉर्डर रोड्स, बीआरओ के सभी कर्मयोगी एवं देवियों व सज्जनों, आप सभी जानते हैं कि आज हमारे प्रधानमंत्री जी के मार्गदर्शन में हमारे भारत की सेना ने हम सभी भारतवासियों का मस्तक ऊंचा किया है। इसलिए मैं चाहता हूं कि एक बार अपने स्थान पर खड़े हो जाएं और मैं नारे लगाऊंगा। हमारे देश के सेना के जवानों के सम्मान में हम सभी बोलेंगे, भारत माता की, भारत माता की, भारत माता की। बहुत बहुत धन्यवाद। साथियों, जैसी कि आप सबको जानकारी है कि कल रात हमारी भारतीय सेनाओं ने अपने अद्भुत शौर्य और पराक्रम का परिचय देते हुए एक नया इतिहास रच दिया है। साथियों, भारत की सेना ने सटीकता, सतर्कता और संवेदनशीलता के साथ कार्रवाई की है। हमने जो लक्ष्य तय किए थे उन्हें ठीक समय, तय योजना के अनुसार सटीकता से उन्होंने ध्वस्त किया है और किसी भी नागरिक ठिकाने, सिविलियन पॉपुलेशन को जरा भी प्रभावित न होने देने की संवेदनशीलता भी हमारी सेना ने दिखाई है। यानी एक तरीके से देखा जाए तो हम कह सकते हैं एक तरीके की सटीकता, सतर्कता और मानवीयता यह हमारी भारत की सेना के जवानों ने दिखाई है, जिसके लिए मैं हमारे सेना के जवानों और अधिकारियों को पूरे देश की ओर से मैं साधुवाद देता हूं और सेना को संपूर्ण संबल प्रदान करने के लिए अपने प्रधानमंत्री माननीय नरेंद्र मोदी जी को भी मैं साधुवाद देता हूं। मित्रों, हमने हनुमान जी के उस आदर्श का पालन किया है जो उन्होंने अशोक वाटिका उजाड़ते समय किया था। जिन मोहि मारा तिन मोहि मारे। हमने केवल उन्हीं को मारा जिन्होंने हमारे मासूमों को मारा। साथियों, प्रधानमंत्री श्री नरेंद्र मोदी के नेतृत्व में हमारी सेनाओं ने ऑपरेशन सिंदूर लॉन्च करके पहले की तरह ही इस बार भी आतंकियों को ट्रेनिंग देने वाले कैंप्स को तबाह करके करारा जवाब दिया है। भारत ने अपनी सरजमी पर हुए हमले का जवाब देने के लिए अपने राइट टू रेस्पॉन्ड का इस्तेमाल किया है और हमारी यह कार्रवाई बेहद सोच समझकर सधे हुए तरीके से की गई है। आतंकियों के हौसले पस्त करने के उद्देश्य से यह कार्रवाई महज उनके कैंप्स और इंफ्रास्ट्रक्चर तक ही सीमित रखी गई है। मैं पुनः हमारे आर्म्ड फोर्सेस के शौर्य को मैं नमन करता हूं। साथियों, आज बॉर्डर रोड ऑर्गेनाइजेशन के 66वें फाउंडेशन डे पर आपके बीच उपस्थित होना मेरे लिए गौरव का विषय है और यह खुशी की बात है कि आज इस इम्पॉर्टेंट डे पर बीआरओ द्वारा निर्मित 50 इंफ्रास्ट्रक्चर प्रोजेक्ट्स का उद्घाटन करने का अवसर भी हमें प्राप्त हो रहा है। मैं आप सभी का आभार व्यक्त करता हूं कि आपने मुझे यहां आमंत्रित किया है। साथियों, किसी भी संस्थान के लिए उसका फाउंडेशन डे यह बहुत ही महत्वपूर्ण हुआ करता है। वैसे भी 65 वर्षों की आपकी जो यात्रा रही है वो बेहद गौरवशाली रही है। इसलिए आज का दिन उस गौरवमयी यात्रा को याद करने का दिन है। इसके साथ साथ यह दिन ठहर कर सोचने का भी दिन होता है कि अपनी अब तक की यात्रा में हमने क्या क्या हासिल किया है और यह हमारी अब तक की कार्य प्रणाली का विश्लेषण करने का भी यह दिन है। साथ ही यह एनालिसिस करने का भी दिन है कि भविष्य में हमारी राह क्या होनी चाहिए। साथियों, मैं देख पा रहा हूं कि वीडियो कॉन्फ्रेंसिंग के माध्यम से
देश के अलग अलग क्षेत्रों से हमारे कई साथी जुड़े हुए हैं। अक्सर हम उद्घाटन के अवसर पर बड़ी बड़ी संस्थाओं का और बड़ी बड़ी एजेंसीज का नाम तो लेते हैं, परंतु ऐसे कई कर्मयोगी हैं जो पर्दे के पीछे रहकर काम करते हैं। किसी प्रोजेक्ट को पूरा करने में उनका योगदान भी बेहद महत्वपूर्ण होता है। इसलिए मुझे लगता है कि आज का दिन उनके योगदान को एक्नॉलेज करने और अप्रिशिएट करने का भी दिन है। साथियों, आज जम्मू कश्मीर, लद्दाख, सिक्किम, मिजोरम, अरुणाचल प्रदेश, पश्चिम बंगाल और राजस्थान में कई प्रोजेक्ट्स का उद्घाटन हुआ है। कहने को तो ये हम सारे फिजिकल इंफ्रास्ट्रक्चर हैं, लेकिन मैं इन्हें सिर्फ फिजिकल इंफ्रास्ट्रक्चर ही नहीं समझता। हमें जो सड़कें दिखती हैं, जो पुल दिखते हैं, वह सिर्फ दो स्थानों को जोड़ने वाले नहीं होते हैं, बल्कि वह लोगों के दिलों को जोड़ने वाले होते हैं। इन प्रोजेक्ट से राष्ट्रीय सुरक्षा को तो मजबूती मिलती ही है, साथ ही साथ यह प्रोजेक्ट्स इन सभी रीजन्स को इकोनॉमिक प्रॉस्पेरिटी को भी बढ़ावा देते हैं। यह तमाम प्रोजेक्ट्स इन क्षेत्रों में ट्रांसपोर्टेशन, टूरिज्म और इकोनॉमिक एक्टिविटी को बढ़ावा देंगे, जिससे निश्चित रूप से यहाँ के निवासियों की आय में वृद्धि होगी, उनकी क्वालिटी ऑफ लाइफ में भी इम्प्रूवमेंट होगा और इन क्षेत्रों में समृद्धि आएगी, यानी प्रॉस्पेरिटी आएगी। साथियों, मुझे बताया गया कि आज जिन इंफ्रा प्रोजेक्ट्स की शुरुआत की गई है, इनकी टोटल कॉस्ट लगभग 1900 करोड़ रुपए के आसपास की है। मुझे लगता है कि यह केवल उनकी नॉमिनल वैल्यू पर है। इसकी असली वैल्यू है वह तो हम आंक भी नहीं सकते। इन सड़कों के माध्यम से जब कोई बच्ची स्कूल जाएगी और अपना भविष्य बनाएगी, तो उसके इम्पैक्ट का आकलन भी हम नहीं कर सकते। इन ब्रिजेज के माध्यम से जब यहां एम्बुलेंसेज दौड़ेंगी और समय पर लोगों को इलाज होगा, उसकी वैल्यू को भी नहीं आंका जा सकता। जब इन सड़कों के माध्यम से विभिन्न संस्कृति के लोग आपस में जुड़ेंगे या फिर एक दूसरे से जो कुछ सीखेंगे, उसकी वैल्यू कोई भी आंक नहीं सकता है। जब इन टनल्स के माध्यम से यहाँ के किसानों द्वारा उगाए गए फूल, फल, सब्जियां इत्यादि दूसरे क्षेत्रों में आसानी से पहुंचेंगे, तो उसका जो आर्थिक और सामाजिक प्रभाव यहाँ के किसानों पर पड़ेगा, उसकी वैल्यू, उसकी कीमत कोई भी नहीं आंक सकता है। साथियों, मैं इन प्रोजेक्ट्स की डिटेल देख रहा था। मैंने देखा कि इनमें छोटे से लेकर बड़े रोड्स, टनल्स और ब्रिजेज हैं। कुछ मीटर से लेकर सैकड़ों किलोमीटर तक इनकी लंबाई है। हालांकि उनकी लंबाई से कोई खास फर्क नहीं पड़ता है। कोई पुल अगर छोटा है, कोई सड़क यदि छोटी है, तो इससे कोई खास फर्क नहीं पड़ता, क्योंकि दुनिया की लंबी से लंबी जो यात्राएं होती हैं, वह सिर्फ एक छोटे से रास्ते से ही शुरू होती हैं। इसलिए इन प्रोजेक्ट्स की कीमत, इनकी वैल्यू सिर्फ इस बात से नहीं आंकी जा सकती क्या फाइनेंशियली या फिजिकली कितना बड़ा प्रोजेक्ट है और यह कितना छोटा प्रोजेक्ट है। असल में इनकी असली कीमत इस बात से है कि यह कितने परिवारों को जोड़ रही हैं, कितने लोगों की संस्कृति को, उनके रहन सहन को आपस में करीब ला रही हैं, कितने लोगों की आर्थिक और सामाजिक समृद्धि, इकोनॉमिक और सोशल प्रॉस्पेरिटी में अपना ये योगदान दे रही हैं। यह प्रोजेक्ट्स लोहे, कंक्रीट या कोलतार से बनी हुई एक संरचना भर नहीं है, बल्कि यह एक कमिटमेंट है, यह एक प्रतिबद्धता है सीमावर्ती क्षेत्र के विकास का। यह एक रिजॉल्व है, यह एक संकल्प है बॉर्डर एरियाज में क्वालिटी इंफ्रास्ट्रक्चर बिल्ड करने का। यह एक दृढ़ निश्चयता का डिटर्मिनेशन है लोगों के दिलों को जोड़ने का। इसलिए मैंने कहा कि ये प्रोजेक्ट्स इनवैल्यूएबल हैं, इनकी कीमत का आकलन नहीं किया जा सकता। साथियों, प्राचीन काल से ही मार्ग मानव सभ्यता के विकास में बड़ी महत्वपूर्ण भूमिका निभाते आए हैं। मार्गों की महत्ता हमारे इतिहास में हमेशा से रही है। जब आप मानवता का इतिहास पलट कर देखेंगे तो आप ये पाएंगे
कि ट्रांसपोर्टेशन रूट्स ने कितना इम्पॉर्टेंट रोल प्ले किया है। इतिहास बताते हैं कि सिविलाइजेशन थ्राइव हुई तो उसके पीछे रूट्स और राजमार्गों का बहुत बड़ा योगदान रहा है। कला, साहित्य, संस्कृति और विज्ञान का प्रचार प्रसार एक क्षेत्र से दूसरे क्षेत्र तक इन्हीं के माध्यम से फैलता है। यदि मैं भारत के संदर्भ में बात करूं तो मुझे यहाँ के 2 इम्पॉर्टेंट रूट्स के नाम स्वाभाविक रूप से याद आ रहे हैं। आप शायद उत्तरापथ और दक्षिणापथ के बारे में जानते होंगे या सुना होगा। उत्तरापथ और दक्षिणापथ हमारे इंडियन सब कॉन्टिनेंट के डिफरेंट रीजन्स को एक दूसरे से जोड़ने वाले धागे की तरह हैं। आप सोचिए, हजारों साल पहले जब संचार के इतने तेज साधन नहीं थे, तब आइडियाज और कल्चर, विचार और संस्कृति एक जगह से दूसरी जगह कैसे पहुंचते थे। पांड्य साम्राज्य का मोती और मदुरई का कपास आखिर मगध के पाटलिपुत्र में कैसे बहुत प्रसिद्ध हो गया। राजकुमार सिद्धार्थ से भगवान बने महात्मा बुद्ध की शिक्षाएं कावेरी पट्टनम तक कैसे पहुंच गईं। संगम युग की मणिमैखली की चर्चा कश्मीर तक कैसे फैल गई। जब भारत में मॉडर्न पॉलिटिकल यूनिटी का कंसेप्ट भी नहीं आया था, तब से इन रूट्स ने सभ्यता और संस्कृति के विकास और आदान प्रदान में बहुत ही महत्वपूर्ण भूमिका निभाई है। भारतीय सेनाय সঠিক স্থানত আক্ৰমণ কৰিলে, সঠিক স্থানত শত্ৰুক পৰাভূত কৰিবলৈ সক্ষম হৈছে আৰু কোনো ধৰণৰ সাধাৰণ লোকৰ হানি বিঘিনি হোৱা নাই আৰু পোনপটীয়াকৈ ভাৰতীয় সেনাই এটা সুনিৰ্দিষ্ট পৰিকল্পনা অনুসৰি এইখিনি কাম কৰা বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সদৰি কৰিছে। আমি প্ৰতিৰক্ষা মন্ত্ৰীৰ এই সম্বোধন শুনিবলৈ পালোঁ আৰু যি স্থানত আক্ৰমণ সংঘটিত হৈছিল সেই স্থানকেইটা দেখুৱাইছোঁ। শত্ৰুক পৰাভূত কৰাৰ বাবে, বিশেষকৈ সন্ত্ৰাসবাদীক দমনৰ বাবে ভাৰতে অতি সুপৰিকল্পিত নীতি গ্ৰহণ কৰিলে, সুনিৰ্দিষ্ট নীতি গ্ৰহণ কৰিলে আৰু এই পৰিপক্ক সিদ্ধান্তক আজি সমগ্ৰ বিশ্বই চেলুট জনাইছে। ধাৰাবাহিকভাৱে আমি খবৰবোৰ জনাই থাকিম, কিন্তু এইখিনিতে সময় চমু বাণিজ্যিক বিৰতিৰ। उनकी कल्पना से भी बड़ी सजा मिलेगी। सजा मिलकर के रहेगी। সানৰাইজৰ শাহী গৰম মছলা ৰন্ধাৰ শেষত অকণমান ছটিয়াই দিয়ক। সানৰাইজৰ শাহী গৰম মছলা এই খাদ্যত আন এক সোৱাদ আনি দিয়ে। ই আন গৰম মছলাবোৰতকৈ সম্পূৰ্ণ পৃথক। বাতৰিয়া তুংগত উঠিছে যুদ্ধৰ প্ৰস্তুতি। সীমান্তত শেষ আখৰা ভাৰতৰ। পঞ্জাৱৰ ফিৰোজপুৰ কেণ্টনমেণ্টত ব্লেক আউটেৰে যুদ্ধৰ কুচকাৱাজ। দেওবাৰে ফিৰোজপুৰত হঠাৎ বাজি উঠিল চাইৰেন। চহৰত মাইকেৰে हमले की साजिश रचने वालों को उनकी कल्पना से भी बड़ी सजा मिलेगी। सजा मिलकर के रहेगी। পুনৰ প্ৰকৃত মুখা খোল খালে পাকিস্তানৰ। সন্ত্ৰাসবাদীৰ আশ্ৰয়দাতা পাকিস্তানৰ চৰিত্ৰ উন্মোচন হৈছে। সন্ত্ৰাসবাদীৰ জানাজাত পাকিস্তান সেনা আৰু ISI। অপাৰেশ্যন সিন্দুৰত নিহত সন্ত্ৰাসবাদীৰ জানাজাত পাকিস্তান সেনা ISI। লস্কৰী তৈবাৰ অপাৰেশ্যন কমাণ্ডাৰ আব্দুল ৰফৰ জানাজাত দলে বলে পাকিস্তানী সেনাবাহিনী উপস্থিত হয়। সন্ত্ৰাসবাদীৰ জানাজাত পাকিস্তানী আৰক্ষীয়েও অংশগ্ৰহণ কৰে আৰু এই কথাই বুজাই দিছে যে পাকিস্তানৰ আৰক্ষী, পাকিস্তানৰ সেনা, ISI সকলোৱে সন্ত্ৰাসবাদীৰ সৈতে মিলি পেহেলগামৰ আক্ৰমণ সংগঠিত কৰিছিল বা পূৰ্বৰ আক্ৰমণবোৰ সংগঠিত কৰিছিল আৰু পাকিস্তানে নিজৰ
বাৰে বাৰে ধোৱা তুলসীৰ পাত সজোৱাৰ চেষ্টাটো আমি দেখিবলৈ পাই আহিছোঁ পাকিস্তানে সদায় নিজকে এটা কথাই কৈ থাকি যে তেওঁলোকে ভাৰতৰ বিৰুদ্ধে চৰকাৰৰ তৰফৰ পৰা সেনা বাহিনীৰ তৰফৰ পৰা কোনো কুৎসা ৰচনা কৰা নাই কিন্তু বাস্তৱ প্ৰমাণ এয়া সন্ত্ৰাসবাদী নিহত হৈছে কালিৰ আক্ৰমণত সেই সন্ত্ৰাসবাদীৰ জানাজাত পাকিস্তানৰ সেনা আৰক্ষী ISI প্ৰতিটো বিভাগৰ লোক উপস্থিত থাকে এই বুজাই দিছে যে পাকিস্তানে এখন মুখা পিন্ধি থাকে আৰু বিশ্বক অন্য এখন ছবি দেখুৱাবলৈ চেষ্টা কৰি থাকে এয়া পাকিস্তানৰ সন্ত্ৰাসবাদী নিহত হোৱাৰ পাছত কেনেধৰণে আৰক্ষীয়ে বিশেষকৈ সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে এই অন্ত্যেষ্টিক্ৰিয়া বা জানাজা সম্পন্ন কৰা হৈছে এয়া সন্ত্ৰাসবাদীক ৰাষ্ট্ৰীয় মৰ্যাদাৰে সন্মান জনোৱাটো বা ৰাষ্ট্ৰীয় মৰ্যাদাৰে অন্ত্যেষ্টিক্ৰিয়া সমাপন কৰাটোৱে বুজাই দিছে যে পাকিস্তান গোটেই দেশখনেই হৈছে সন্ত্ৰাসবাদীৰ পৃষ্ঠপোষক আৰু যিবোৰ সন্ত্ৰাসবাদীয়ে ভাৰতত অশান্তি বিয়পাই থাকে সেই সন্ত্ৰাসবাদীবোৰ পোনপটীয়াকৈ পাকিস্তান চৰকাৰ ISI আৰু পাকিস্তানৰ সেনা বাহিনীৰ দ্বাৰা সৃষ্ট তেওঁলোকে পৰিকল্পনা অনুসৰি ভাৰতত ধাৰাবাহিকভাৱে আক্ৰমণবোৰ সংঘটিত কৰি থাকে আৰু প্ৰকৃত অৰ্থত এতিয়া সমগ্ৰ বিশ্বই পাকিস্তানক বয়কট কৰিব লাগে আৰু সন্ত্ৰাসবাদীৰ ঘাটিত কেনেকৈ আক্ৰমণ কৰিছিল ভাৰতীয় সেনা বাহিনীয়ে নিউজ 18ত আহি পৰিছে সেনাৰ আক্ৰমণৰ এইবোৰ দৃশ্য সাৰজাল নামৰ যেটো অঞ্চল আছে তাত এই সন্ত্ৰাসবাদীৰ ঘাটিত কেনেধৰণে আক্ৰমণ কৰা হ'ল দৃশ্য চাওক এই ঘাটিবোৰতেই সন্ত্ৰাসবাদীবোৰক পুহি ৰখা হয় সন্ত্ৰাসবাদীক প্ৰশিক্ষণ দিয়া হয় সন্ত্ৰাসবাদীয়ে ভাৰতত কেনেধৰণে সন্ত্ৰাস বিয়পাব সেই পৰিকল্পনাবোৰ এই ঘাটিবোৰতেই ৰচনা কৰা হয় আৰু সেই ঘাটি সাৰজালৰ এই ঘাটিটো কালি নিশাৰ ভাগত হোৱা ভাৰতীয় সেনাৰ আক্ৰমণত ধ্বংসস্তূপত পৰিণত হয় সাৰজালৰ এই ঘাটিটোৰ দৃশ্য দেখুৱাইছো নিউজ 18ৰ হাতত সেই দৃশ্য আন এটা দৃশ্য আছে এই দৃশ্যটোত আন কেতবোৰ দৃশ্য দেখিবলৈ পোৱা গৈছে সাৱাই নাল্লা নামৰ যেটো অঞ্চল আছে এই সাৱাই নাল্লাত কেইবাটাও ঘাটি আছে সন্ত্ৰাসবাদীৰ এই ঘাটিবোৰত ধাৰাবাহিকভাৱে সন্ত্ৰাসবাদীবোৰে বাহৰ পাতে আনকি সৰু সৰু লৰাক সেই ঘাটিবোৰলৈ অনা হয় তাতেই প্ৰশিক্ষণ দিয়া হয় কম বয়সীয়া যুৱকক তালৈ আনি তাত প্ৰশিক্ষণ দি জেহাদী নিৰ্মাণ কৰা হয় আৰু সেই জেহাদীবোৰক সেই সন্ত্ৰাসবাদীবোৰক ভাৰতলৈ প্ৰেৰণ কৰা হয় এই সাৱাই নাল্লাৰ এই ঘাটিটোতো কেনেধৰণে আক্ৰমণ চলিছিল সেই দৃশ্যবোৰ দেখুৱাইছো या কোটলিত কেইবাটাও ঘাটি আছে সন্ত্ৰাসবাদীৰ আৰু যিবোৰ মুখ্য নেতা আছে সন্ত্ৰাসবাদীৰ তাৰে একাংশ কোটলিত বাহৰ পাতি আছিল সেই কোটলিটো আক্ৰমণ চলিল কোটলিৰ সেই আক্ৰমণৰ দৃশ্য দেখুৱাইছো ভাৰতবৰ্ষৰ এই পৰিপক্ক সিদ্ধান্তত সমগ্ৰ বিশ্ব স্তম্ভিতও হৈছে সুদৃঢ়ভাৱে সাধাৰণ মানুহৰ অনিষ্ট নোহোৱাকৈ কেৱল সন্ত্ৰাসবাদীক টাৰ্গেট কৰি যি আক্ৰমণ আৰু সুপৰিকল্পনা অনুসৰি কৰা হ'ল তাক সকলোৱে প্ৰশংসাও কৰিছে আৰু ভাৰতবৰ্ষৰ হৈতে বিশ্বৰ বহুকেইখন দেশ এতিয়া একেলগে থিয় হৈছে ইজৰাইলে পোনপটীয়াকৈ সমৰ্থন আগবঢ়াই ক'লে যে আমি ভাৰতৰ এই আক্ৰমণক সমৰ্থন কৰোঁ আন বহু দেশেও ইতিমধ্যে সমৰ্থন আগবঢ়াইছে এই আক্ৰমণ অতি দৰকাৰী আছিল বুলিও বিভিন্ন দেশে অভিহিত কৰিছে বা সদৰি কৰিছে এয়া কোটলিত আক্ৰমণৰ সেই দৃশ্য দেখুৱাইছো এই আন এটা দৃশ্য এয়া মুৰিদকে নামৰ যেটো অঞ্চল আছে সেই অঞ্চলটোত আক্ৰমণ সংঘটিত কৰাৰ পাছত যি ধ্বংসস্তূপ দেখিবলৈ পোৱা গৈছে দৃশ্যত বন্দী হৈছে সেইবোৰ সম্পূৰ্ণৰূপে এই ঘৰটো ধ্বংসস্তূপত পৰিণত হৈছে ইয়াত এটা মছজিদো আছিল সেই মছজিদটোত য'ত আল্লাহৰ নাম ল'ব লাগে তাত একাংশ সন্ত্ৰাসবাদী আহি বাহৰ পাতি আছিল আৰু সেই স্থানতেই পোনপটীয়াকৈ আক্ৰমণ কৰা হ'ল য'ত সন্ত্ৰাসবাদীবোৰে বাহৰ পাতি আছিল ইয়া ভীমবাৰ এই ভীমবাৰ নামৰ অঞ্চলটোতো এনেধৰণে আক্ৰমণ চলোৱা হ'ল এই আক্ৰমণৰ দৃশ্যবোৰ আপোনালোকে দেখিছে ক'ত কেনেধৰণে নিৰ্দিষ্ট স্থানত এই বোমা পেলোৱা হৈছে নিক্ষেপ কৰা হৈছে সেয়া আপোনালোকে দেখিছে আৰু এই ভাৰতীয় সেনাৰ পৰিপক্কতাক প্ৰমাণ কৰিছে মেহমুনা জয়া এই অঞ্চলটোতো সন্ত্ৰাসবাদীয়ে বাহৰ পাতি আছিল কেইবাটাও সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি আছিল ইয়াত সন্ত্ৰাসবাদীয়ে ধৰিবই নোৱাৰিলে কোন সময়ত আহি বোমা সেই সন্ত্ৰাসবাদীকেইটাৰ গাত পৰিলে কাৰণ ভাৰতে কেৱল মক ড্ৰিল কৰিব বুলি হয়তো ভাবি আছিল সন্ত্ৰাসবাদীয়ে
আৰু সেই ভাৰতে যি পৰিকল্পনা কৰিলে মক ড্ৰিলৰ আগে আগে অৰ্থাৎ আজি মক ড্ৰিল বুলিয়েই সমগ্ৰ বিশ্বত বিয়পাই দিয়া হৈছিল তাৰ পাছত সেই সময়তেই হঠাৎ পাকিস্তানৰ সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ তলকিব নোৱাৰিলে সন্ত্ৰাসবাদীয়ে হয়তো বহু সন্ত্ৰাসবাদী তাৰ পৰা পলায়ন কৰিব নোৱাৰিলে বা আত্মগোপনে কৰিব নাপালে নিৰ্দিষ্টভাৱে অতি বিচক্ষণতাৰ পৰিচয় দি ভাৰতীয় সেনাই এই সন্ত্ৰাসবাদীৰ শিবিৰ তাত উৎখাত কৰিলে কোটলি গুলপুৰৰ এই দৃশ্য কেনেধৰণে কোটলি গুলপুৰত আক্ৰমণ হৈছিল এই দৃশ্যবোৰ চালে আপোনালোকে গম পাব সন্ত্ৰাসবাদক পুলিয়ে পোখাই উভালি পেলাম বুলি প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিছিল কিছুদিন পূৰ্বে আৰু ঠিক পেহেলগামৰ আক্ৰমণৰ 14 দিন পাছত ভাৰতে প্ৰতিশোধ লৈছে অপাৰেশ্যন সিন্দুৰৰ নামেৰে ভাৰতীয় মহিলাৰ শিৰৰ সেন্দুৰ মুছি পেলাইছিল পাকিস্তানৰ পৃষ্ঠপোষকতা প্ৰাপ্ত এই সন্ত্ৰাসবাদীয়ে সেয়েহে সেই সন্ত্ৰাসবাদীকেইটাক উচিত প্ৰত্যুত্তৰ দিছে ভাৰতীয় সেনাবাহিনীয়ে সঠিক আৰু সমুচিত ব্যৱস্থা গ্ৰহণ কৰিছে আৰু ভাৰতীয় সেনাৰ এই শক্তিশালী ভূমিকাক আজি সমগ্ৰ বিশ্বই প্ৰশংসা কৰিছে ভাৱালপুৰত এয়া অতি ভয়ংকৰ আক্ৰমণ ভাৱালপুৰ কপি গৈছিলে আক্ৰমণৰ লগে লগে নিশা ঠিক 1:25 ভাৱালপুৰত এই বোমা পৰিল ভাৰতীয় সেনাবাহিনীৰ এই বোমা কিন্তু সাধাৰণ লোকৰ গাত নপৰিল বা সাধাৰণ লোকৰ বাসগৃহত নপৰিল য'ত সন্ত্ৰাসবাদী বাহৰ পাতি আছিল ভাৱালপুৰৰ সেই স্থানটোতে বোমাৰে উৰুৱাই দিয়া হ'ল ভাৱালপুৰত এনেধৰণে শত্ৰুক নাশ কৰা হ'ল আমি দৃশ্যবোৰ দেখুৱাই আছো টাৰ্গেট 1 সন্ত্ৰাসবাদীৰ ঘাটিত ভাৰতীয় সেনাই কেনেকৈ আক্ৰমণ কৰিছিল নিউজ 18ত আহি পৰিছে সেনাৰ আক্ৰমণৰ এই দৃশ্য সাৰ্জাল প্ৰথমে সাৰ্জাল কপি উঠিছিল তাত থকা সন্ত্ৰাসবাদীৰ ঘাটি কপি উঠিছিল কেম্প কপি উঠিছিল তাৰ পাছত ধাৰাবাহিকভাৱে কেইবাটাও আক্ৰমণ চলিল সন্ত্ৰাসবাদীৰ ঘাটিত টাৰ্গেট 2ত এই অঞ্চলটো য'ত সন্ত্ৰাসবাদীৰ ভেটি কপি গ'ল সন্ত্ৰাসবাদীক পুলিয়ে পোখাই উভলাৰ যি প্ৰতিশ্ৰুতি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে দিছিল তাক আখৰে আখৰে পালন কৰিলে এই অঞ্চলটোত এনেধৰণে সন্ত্ৰাসবাদীক টাৰ্গেট কৰি লোৱা হ'ল আৰু সন্ত্ৰাসবাদীৰ নিৰ্দিষ্ট কেম্পত গৈ ভাৰতীয় সেনাৰ বোমা পৰিল টাৰ্গেট 3 এধাপকৈ সকলো সন্ত্ৰাসবাদীৰ ঘাটি উৎখাত কৰাৰ ই এক অতি সুনিৰ্দিষ্ট পৰিকল্পনা আছিল সুনিপুণভাৱে ভাৰতীয় সেনাই সেইখিনি কাৰ্যক্ষেত্ৰত কৰি দেখুৱালে অলপো ইফাল সিফাল নহ'ল কোনো খেলিমেলি নহ'ল কোনো বিসংগতি নহ'ল য'ত যেনেধৰণে টাৰ্গেট কৰিছিল ঠিক তেনেধৰণেই ভাৰতীয় সেনাই সেই টাৰ্গেট সম্পূৰ্ণ কৰিবলৈ সক্ষম হয় ইয়াৰ মাজতে আহিছে ব্ৰেকিং নিউজ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সদস্য ৰাষ্ট্ৰৰে হ'ব বৈঠক অপাৰেশ্যন সিন্দুৰক লৈ বৈঠকৰ আহ্বান ইউএনএছচিৰ সদস্য ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতক বৈঠকলৈ আমন্ত্ৰণ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে জনাব ইউএনএছচিৰ সদস্য ৰাষ্ট্ৰক পুনৰবাৰ জনাইছো ভাৰতবৰ্ষই চাওক প্ৰতিটো দিশতে অতি সুনিপুণভাৱে পদক্ষেপবোৰ লৈ আহিছে কেনেধৰণে এধাপকৈ ভাৰতীয় গোটেই ব্যৱস্থাটোক আগবঢ়াই নিয়া হ'ল পোনপটীয়াকৈ আক্ৰমণ কৰা নহ'ল পৰিকল্পনা কৰা হ'ল বহু আলোচনা বিলোচনা হ'ল ইয়াৰ পূৰ্বেও ৰাষ্ট্ৰসংঘক অৱগত কৰিছিল আমেৰিকাক অৱগত কৰিছিল মিত্ৰ দেশবোৰক অৱগত কৰিছিল আৰু এতিয়া ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সদস্য ৰাষ্ট্ৰৰে হ'ব বৈঠক পৰৱৰ্তী অৰ্থাৎ এই আক্ৰমণৰ যিখিনি মূল কাৰক আছে গোটেইখিনি ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সদস্য ৰাষ্ট্ৰৰ সন্মুখত দাঙি ধৰিব ভাৰতে ইফালে ৰাষ্ট্ৰপতি ভৱনত প্ৰধানমন্ত্ৰী মোদী ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰিলে দেশৰ প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি ভৱনলৈ গৈ প্ৰধানমন্ত্ৰীয়ে সাক্ষাৎ কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক অপাৰেশ্যন সিন্দুৰৰ পাছত প্ৰধানমন্ত্ৰীৰ সৈতে ৰাষ্ট্ৰপতিৰ এয়া প্ৰথমটো সাক্ষাৎ অপাৰেশ্যন সিন্দুৰৰ পাছত প্ৰথমখন কেবিনেট বৈঠক প্ৰধানমন্ত্ৰীয়ে কেবিনেটক জনালে অপাৰেশ্যন সিন্দুৰৰ সবিশেষ প্ৰধানমন্ত্ৰীয়ে সেনাবাহিনীৰ সফলতাক উচ্চ প্ৰশংসা কৰে কেবিনেটৰ সকলো সতীৰ্থৰ মোদীৰ সাহসী নেতৃত্বৰ ভূয়সী প্ৰশংসা শুনিবলৈ পোৱা গ'ল তাত সন্ত্ৰাসবাদৰ বিৰুদ্ধে এই আক্ৰমণ আমাৰ বাবে গৰ্বৰ কথা বুলি সকলোৱে উল্লেখ কৰে অপাৰেশ্যন সিন্দুৰৰ পিছতে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ উচ্চস্তৰীয় বৈঠক সীমান্তৱৰ্তী ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে গৃহমন্ত্ৰী অমিত শাহৰ বৈঠক
পাক নেপাল সীমান্তৱৰ্তী ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে ভাৰ্চুৱেলি বৈঠক জম্মু কাশ্মীৰ পঞ্জাব ৰাজস্থান গুজৰাট উত্তৰাখণ্ড উত্তৰ প্ৰদেশ বিহাৰ ছিকিম পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰে ভাৰ্চুৱেলি বৈঠক অমিত শ্বাহৰ বৈঠকত প্ৰতিখন ৰাজ্যৰ মুখ্য সচিব ডিজিপিৰ ভাৰ্চুৱেলি অংশগ্ৰহণ অপাৰেশ্যন সিন্দুৰৰ পাছত প্ৰধানমন্ত্ৰীৰ বাসগৃহত অনুষ্ঠিত হয় CCSৰ বৈঠক কেবিনেট কমিটি অন সিকিউৰিটিৰ বৈঠকত উপস্থিত থাকে গৃহমন্ত্ৰী অমিত শ্বাহ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল এই বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী জেপি নাড্ডায়ো অংশগ্ৰহণ কৰে CCS বৈঠকৰ পাছতেই মোদী কেবিনেটৰ এখন জৰুৰী বৈঠক অনুষ্ঠিত হয় অপাৰেশ্যন সিন্দুৰৰ পাছত হোৱা প্ৰথমখন কেবিনেট বৈঠকত প্ৰধানমন্ত্ৰীয়ে কেবিনেটক জনালে অপাৰেশ্যন সিন্দুৰৰ সবিশেষ প্ৰধানমন্ত্ৰীয়ে সেনাবাহিনীৰ সফলতাক উচ্চ প্ৰশংসা কৰে কেবিনেটৰ সকলো সতীৰ্থই মোদীৰ সাহসী নেতৃত্বক ভূয়সী প্ৰশংসা কৰে অপাৰেশ্যন সিন্দুৰৰ পাছতে কেন্দ্ৰৰ ইখনৰ পাছত সিখন বৈঠক কেইবাখনো দেশৰ ৰাষ্ট্ৰদূত আৰু উচ্চায়ুক্তক বৈঠকৰ বাবে আহ্বান সাউথ ব্লকলৈ ৰাষ্ট্ৰদূত আৰু উচ্চায়ুক্তসকলক আমন্ত্ৰণ বিদেশ মন্ত্ৰালয়ৰ অপাৰেশ্যন সিন্দুৰৰ সবিশেষ সন্দৰ্ভত আলোচনা হয় ইফালে প্ৰাক্তন সেনা প্ৰধান মনোজ নাৰাৱানেৰে এক্স মাধ্যমত পোষ্ট দিয়ে আৰু এক্স মাধ্যমত নাৰাৱানুৱে লিখিলে পিকচাৰ অভি বাকি হে এই পোষ্টেৰে পাকিস্তানৰ হুংকাৰ বা পাকিস্তানৰ হুংকাৰ প্ৰাক্তন সেনা প্ৰধানৰ বাইছ এপ্ৰিলত পেহেলগামত সংঘটিত হোৱা আক্ৰমণে উৎসাহ কৰিছিল কেইবাগৰাকীও মহিলাৰ কপাল তাৰ পিছতে বিহাৰৰ হাজিপুৰৰ মহিলাসকলে পণ লৈছিল যেতিয়ালৈকে ভাৰতীয় মহিলাৰ কপাল উকা কৰাসকলৰ মৃত্যু নহয় তেতিয়ালৈকে তেওঁলোকে শিৰত সেন্দুৰ নলয় কিন্তু যেতিয়াই ভাৰতে দুপৰ নিশা সন্ত্ৰাসবাদীক আক্ৰমণেৰে যোগ্য প্ৰত্যুত্তৰ দিয়ে তাৰ পাছতে হাজিপুৰৰ মহিলাসকলৰ মাজত দেখা গ'ল আনন্দৰ বন্যা এই আক্ৰমণৰ পাছতে হাজিপুৰৰ গান্ধী আশ্ৰমৰ মহিলাসকলে কৰে শৃংগাৰ ইজনে সিজনক সেন্দুৰ লগাই সেন্দুৰ পৰ্ব পালন কৰে তেওঁলোকৰ মতে আজি তেওঁলোকৰ প্ৰতিশোধ পূৰণ হৈছে দেশৰ সেনাৰ লগতে প্ৰধানমন্ত্ৰী মোদীক কৃতজ্ঞতা জ্ঞাপন কৰে মহিলাসকলে আমাৰ সাংবাদিকৰ এক ৰিপৰ্ট আগবঢ়াইছো कश्मीर के पहलगांव में आतंकियों ने भारतीयों पर हमला किया था और उसमें 26 भारतीय की हत्या कर दी गई थी जिसको लेकर पूरे देश में आक्रोश था आक्रोश इस कदर था कि लोग इसका बदले की मांग कर रहे थे और एक खास तस्वीर जो है वो केंद्रीय गृह राज्य मंत्री नित्यानंद राय के शहर से सामने आई है जब भारत ने हमला किया है पाकिस्तान पे और आतंकी ठिकानों को ध्वस्त कर दिया है ऐसे में यहाँ की महिलाएं जो है वो सिंदूर पर्व मना रही हैं ऐसा इसलिए क्योंकि सरकार ने भी इस ऑपरेशन का नाम ऑपरेशन सिंदूर रखा था और यहाँ महिलाएं तमाम महिलाएं हाजीपुर की महिलाएं हैं आप देख सकते हैं कि एक दूसरे को सिंदूर लगाकर सिंदूर पर्व मना रही हैं इनके अनुसार इनका बदला पूरा हुआ है जिन महिलाओं का सुहाग आतंकियों ने छीना था आज उसका बदला भारत की सरकार ने लिया है इसको लेकर महिलाएं काफी खुश हैं और इनके नेतृत्व में आज ये महिलाएं जो देखिए आपस में एक दूसरे को सिंदूर लगाकर सिंदूर पर्व मना रही हैं क्या कुछ है कैसे आप लोग देख रही हैं इस कार्रवाई इस जो भारत सरकार ने बदला लिया है आज तो बहुत ज्यादा खुशी हो रही है ये 22 दिन पहले जो पहलगांव में जो घटना हुआ था उसको लेके हम लोग काफी दुखी थे नई नवेली दुल्हन के साथ जो बर्ताव हुआ वो काफी अविस्मरणीय है हम लोगों ने बहुत दुख व्यक्त किया बट उसको तो कोई कह नहीं सकता है बट उसने जो कहा था जाके मोदी जी को बताओ तो उसका जवाब तो मोदी जी ने आज दिया सिंदूर ऑपरेशन के तहत बस यही कहना है कि हमारा सिंदूर जो है वो सलामत रहे देश पे के जवान जो आज हमारे सरहद पे लड़ रहे हैं उनके सिंदूर के हम लोग उनके सिंदूर की रक्षा करेंगे आप लोग सिंदूर लगा रही हैं जी एक दूसरे को सिंदूर लगा रहे हैं लेते हुए लीजिए क्या नाम है आपका मेरा डॉक्टर अर्चना गौतम और भी महिलाएं हैं यहाँ पे उनसे बात करेंगे कहा था आतंकियों ने कि जाकर मोदी जी को बताओ तो महिलाएं जो थी उनका सुहाग गुजर गया था कैसे देखते हैं इस ऑपरेशन को जी जब सुहाग गुजरा था तो बहुत हम लोग ये हो गया था कि कैसे ऐसे किया है हम लोग को सिंदूर को क्योंकि नई नवेली दुल्हन थी उसको ऊपर ये हमला कर दी और उसके बाद जाके कहा कि मोदी जी को बता और वो महिला बोली कि जब अब मेरे पति का तू छीन लिया है और मेरे पति को छीन ही लिया सिंदूर का मिटा ही दिया तो हमें भी मिटा दो तो नहीं तुमको नहीं मिटाएंगे क्योंकि जाके मोदी जी को बताओ यही उसने कहा था तो आज मेरा बदला पूरा हुआ क्योंकि मोदी जी खुद से और
सारे सैनिकों से मिलकर के आज पूरा किए हैं। सिंदूर का बदला सिंदूर ले ही लिए हैं आज। जी हम लोग खुश हैं। तो देखिए यहाँ पे और महिलाएं भी हैं, उनसे बात करेंगे। कैसा लग रहा है अब? मुझे तो बहुत खुशी मिल रही है कि आज मेरा बदला पूरा हो गया है। और जिस दिन पाकिस्तान के मुसलमानों ने हमारे हिंदू भाइयों के चुन चुन के नाम पूछ के मारा था ना, और मेरी बहनों को छोड़ दिया था रोते बिलखते हुए, मैं उसी दिन संकल्प ली थी कि जिस दिन हमारे मोदी जी बदला ले लेंगे उस दिन हमारी मांगे पूरी हो जाएगी। देखिए इस तरह से महिलाओं में खुशी है, जिस तरह की कार्रवाई भारत ने की है और आतंकियों को ढेर किया गया है, इसको लेकर महिलाएं काफी खुश है। और महिलाओं ने ये पूरी तरह से आश्वस्त नजर आ रही हैं भारत सरकार की इस कार्रवाई पर, और उन्होंने स्पष्ट तौर पर कहा है कि आज उनका बदला पूरा हो गया है। प्रफुल्ल कुमार, न्यूज 18 हाजीपुर। আনফালে পাকিস্তানৰ সন্ত্ৰাসবাদীৰ বৰ্বৰতাৰ পাছত এইবাৰ পাকিস্তানী সেনাৰ বৰ্বৰতা। ভাৰতে পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীৰ ঘাটিৰ ওপৰত আক্ৰমণ চলোৱাৰ পাছতে পাকিস্তানী সেনাই পুনৰ দেখুৱালে বৰ্বৰতা। পাকিস্তানী সেনাই নিয়ন্ত্ৰণ ৰেখাত যুদ্ধবিৰতি উলংঘা কৰি নিৰীহ জনতাৰ ওপৰত চলালে বৰ্বৰ আক্ৰমণ। পাকিস্তানী সেনাৰ অপ্ৰৰোচিত আক্ৰমণত 8 গৰাকী নিৰীহ ভাৰতীয় নিহত হোৱাৰ লগতে আহত হৈছে প্ৰায় 25 গৰাকী ভাৰতীয়। পাকিস্তানী সেনাৰ গোলা বাৰুদৰ আক্ৰমণত জ্বলি উঠে নিৰীহ ভাৰতীয়ৰ বাসগৃহ। কেৱল সেয়াই নহয়, পাকিস্তানৰ বৰ্বৰতাত নিজৰ বাসস্থান এৰি নিৰাপদ দূৰত্বলৈ আঁতৰি আহিবলৈ বাধ্য হৈছে সীমান্তৰ বহু ভাৰতীয়। ৰাজৌৰীৰ পৰা আমাৰ সাংবাদিকৰ এক ৰিপৰ্ট আগবঢ়াইছো। पाकिस्तान की तरफ से लगातार फायरिंग जो है वो राजौरी जिला के अलग अलग जगहों पे की जा रही है। राजौरी जिला का मंजाकोट सेक्टर हो या नौशहरा सेक्टर हो, इस वक्त मंजाकोट सेक्टर के एक घर में मौजूद हूँ, जहाँ पर पाकिस्तान की तरफ से जो है वो शेलिंग की गई है और काफी नुकसान जो है वो आप देख सकते हैं तस्वीरों में, ये पाकिस्तान की शेलिंग का नुकसान हुआ है। पाकिस्तान बार बार जो है वो फायरिंग करके रिहायशी इलाकों को जो है वो निशाना बना रहा है और लगातार जो है वो लोगों की परेशानियां बढ़ रही है। सर क्या कहेंगे, कितना बड़ा नुकसान यहाँ पर हुआ है? यहाँ बहुत बड़ा नुकसान हुआ है। रात को जैसे शेलिंग हुआ, इसके घर के पूरे परिवार अंदर सोए हुए थे, तो इधर देखिए ये, और एक लड़के को स्प्लेंडर लगा यहाँ से निकल करके, और मैक्सिमम जो उन्होंने टारगेट किया इसी जगह पे किया जो रियासी इलाका है। और हमारे जो वहाँ से जो इस नदी के पार के जो लोग हैं वो मैक्सिमम थोड़ा सेफ रहे हैं, क्योंकि जो रेंज है उनका जब शेलिंग होती है तो पूरा गोला जाके फेस करता है पहाड़ी के साथ टकरा करके पीछे पहाड़ियों में, और यहाँ पर ज्यादा हुआ है। सबसे ज्यादा नुकसान इसी का इनका हुआ है। और अपने पूरा राजपूतों का मोहल्ला है, इसमें मैक्सिमम 95% जो है अपने राजपूत रहते हैं, तो ऐसे ऐसे जगहों को टारगेट कर रहे हैं यहाँ पर ज्यादा किलिंग हो सके। बाकी ऊपर वाले का शुक्र है, हमारा यहाँ के जो लोगों का आपस में काफी कोऑपरेशन है। हिंदू मुस्लिम साहब एक साथ होकर के एकजुट होकर के रात को भी उनके साथ हमने कोऑपरेट में रहे हैं, उनसे कॉन्टैक्ट रहा करके कि आप लोगों को किसी तरीके की कोई दिक्कत है तो इनको यहाँ से पार शिफ्ट किया अपने दूसरे घर में। इनका पार भी मकान है नदी के पार, तो अभी तक तो ठीक रहा। तकरीबन सभी लोग लाट रहे रात को और यूनिटी बना के रहे हैं। हम एक साथ होकर के फेस करेंगे, ऐसी कोई बात नहीं है। यूनिटी हमारी सब हिंदू मुस्लिम सब एक साथ होकर के इस चीज को फेस कर रहे हैं, ऐसी कोई समस्या नहीं है यहाँ पर। बाकी यह है कि हम जैसा भी हो, जैसे हमारे को आदेश मिलेगा, ये हमारे को वैसे जो सेक्युलर ऑर्डर थे मिल गए थे कि आप लोग अपना लाट रहे हैं, उसी बेसिस पर हम लोग पूरा लाट थे। पूरी रात हम लोग एकजुट होकर के फेस किया इसका। तो लोग जो है वो कह रहे हैं कि पूरी तरह जो है वो ये पूरी रात जो है इन्होंने फेस किया और रात भर फायरिंग जो है पाकिस्तान की तरफ से की गई है। मैं आपको दिखाना चाहता हूँ, ये तस्वीरें में आप देख सकते हैं, यहाँ पर रिहायशी घर है, यहाँ पर कुछ लोग जो है यहाँ पर मौजूद भी थे और पाकिस्तान जो है वो लगातार फायरिंग जो है वो इस इलाके में कर रहा है। ये भी आप देख सकते हैं, ये बेडरूम है, ये देख सकते हैं किस तरह से बेड की हालत क्या है यहाँ पर, और पूरी तरह से यह तबाह हो चुका है, पूरा मकान तबाह बर्बाद हो चुका है। और इसके अलावा भी जो नुकसान जो है वो हुआ है, अंदर भी क्या नुकसान हुआ है, क्या कहेंगे? बहुत नुकसान हुआ, कुछ बचा ही नहीं है, तो कुछ टोटल लॉस हो गया मकान, सब कुछ बचा ही नहीं है, रहा ही नहीं कुछ। सीधा जो है निशाने पर? हाँ सीधा निशाने पे, ठीक है। 3-4 गोले इधर भी पड़े हैं। ये देखो ना मकान का पूरा, इस बिल्डिंग का नुकसान। आप क्या बताएंगे, आप इधर ही थे उस वक्त इसी घर में? नहीं, हम सुबह आए हैं। काफी नुकसान हुआ है? हाँ जी, पूरी बिल्डिंग में गोले पड़े? हाँ जी। तो ये देखना चाहते हैं आप, ये देखिए निशान जो है वो किस तरह से गोलियों के साफ नजर आ रहे हैं और किस तरह से पाकिस्तान जो है वो इस पूरी बिल्डिंग को, नई बिल्डिंग जो है वो बन रही थी, उसको जो है वो निशाना बनाया गया है। फिलहाल इस पूरे गांव के लोग जो हैं वो दहशत में हैं और पाकिस्तान को जो मुंहतोड़ जवाब मिला है उससे लोगों की कहना है कि पाकिस्तान को मुंहतोड़ जवाब जो है वो दिया जाना चाहिए। न्यूज़ 18 के लिए राजौरी से शक्ति शर्मा। ইফালে পুনৰ বিফল হল পাকিস্তানৰ আকাশমাৰ্গ সুৰক্ষা ব্যৱস্থা। চীনৰ পৰা আমদানি কৰা ৰাডাৰে ব্যৰ্থ কৰিব নোৱাৰিলে ভাৰতৰ ক্ষেপণাস্ত্ৰ।
2019তো পাকিস্তানে ব্যৰ্থ কৰিব পৰা নাছিল ভাৰতৰ বিমান আক্ৰমণ 2022ৰ ব্ৰহ্মোছ ক্ষেপণাস্ত্ৰও ব্যৰ্থ কৰিব পৰা নাছিল পাকিস্তানৰ ৰাডাৰে অপাৰেশ্যন সিন্দুৰৰ পাছতে ভাৰতে সক্ৰিয় কৰিলে আকাশমাৰ্গ প্ৰতিৰোধী ব্যৱস্থা S-400 আকাশমাৰ্গ সুৰক্ষা ব্যৱস্থা সক্ৰিয় কৰিলে ভাৰতত আকাশমাৰ্গৰে হ'ব পৰা যিকোনো আক্ৰমণ প্ৰতিহত কৰাত সক্ষম হ'ব S-400 ৰাছিয়াই ভাৰতক যোগান ধৰিছে এই আকাশমাৰ্গ প্ৰতিৰোধী ব্যৱস্থা 2018 চনৰ অক্টোবৰৰ চুক্তি অনুসৰি ভাৰতে লাভ কৰিছে বিশ্বৰ ভিতৰতে শক্তিশালী বিমান আক্ৰমণ প্ৰতিৰোধ ব্যৱস্থা তাৰ বিপৰীতে পুনৰ বিফল হ'ল পাকিস্তানৰ আকাশমাৰ্গ সুৰক্ষা ব্যৱস্থা চীনৰ পৰা আমদানি কৰা ৰাডাৰে ব্যৰ্থ কৰিব নোৱাৰিলে ভাৰতৰ ক্ষেপণাস্ত্ৰ 2019তো পাকিস্তানে ব্যৰ্থ কৰিব পৰা নাছিল ভাৰতৰ বিমান আক্ৰমণ 2022ৰ ব্ৰহ্মোছ ক্ষেপণাস্ত্ৰও ব্যৰ্থ কৰিব পৰা নাছিল পাকিস্তানৰ ৰাডাৰে অপাৰেশ্যন সিন্দুৰত নিহত পাক সন্ত্ৰাসবাদী মাসুদৰ পৰিয়াল সন্ত্ৰাসবাদী মাসুদ আজাহাৰ পৰিয়ালৰ 10 সদস্য নিহত অপাৰেশ্যন সিন্দুৰত নিহত হৈছে মাসুদ আজাহাৰৰ ভগ্নীও আক্ৰমণত নিহত হৈছে মাসুদ আজহাৰৰ ভনী জোৱায়েক কান্দাহাৰ কাণ্ডৰ খলনায়ক আছিল মাসুদ আজহাৰ আৰু মাৰ্কাজ সুবহান আল্লাহত বাহৰ পাতি আছিল মাসুদৰ পৰিয়ালে অপাৰেশ্যন সিন্দুৰে লক্ষ্য কৰি লৈছিল মাৰ্কাজ সুবহান আল্লাহ জেইছ-ই মহম্মদৰ মুখ্য কাৰ্যালয় মাৰ্কাজ সুবহান আল্লাহত হোৱা আক্ৰমণত মুঠ 14 জন নিহত হয় বাহৱালপুৰত ভাৰতীয় সেনাই ধ্বংস কৰা মাৰ্কাজ সুবহান আল্লাহ হৈছে জেইছ-ই মহম্মদৰ কাৰ্যকৰী মুখ্য কাৰ্যালয় তথা গ্লোবেল হেডকোৱাৰ্টাৰ 2019 চনৰ 14 ফেব্ৰুৱাৰীত সংঘটিত পুলৱামা আক্ৰমণৰ পৰিকল্পনা কৰা হৈছিল এই মাৰ্কাজ সুবহান আল্লাহত পুলৱামা আক্ৰমণৰ বাবে মাৰ্কাজ সুবহান আল্লাহত দিয়া হৈছিল প্ৰশিক্ষণ ভাৰতৰ পঞ্জাব আৰু ৰাজস্থান সীমান্তৰ পৰা 90 কিলোমিটাৰ দূৰত্বত অৱস্থিত মাৰ্কাজ সুবহান আল্লাহ জেইছ-ই মহম্মদৰ মুৰব্বী মৌলানা মাসুদ আজহাৰ মুফতি আব্দুল ৰৌফ আজগৰ মৌলানা অমৰ আৰু কেইবাটাও পৰিয়ালৰ আশ্ৰয়স্থল আছিল মাৰ্কাজ সুবহান আল্লাহ আৰু মাৰ্কাজ সুবহান আল্লাহত জেইছ-ই মহম্মদে কেডাৰসকলক নিতৌ অস্ত্ৰ শাৰীৰিক আৰু ধাৰ্মিক প্ৰশিক্ষণ দিছিল শেহতীয়াকৈ জেইছ-ই মহম্মদৰ অনানুষ্ঠানিক মুৰব্বী মুফতি আব্দুল ৰৌফ আজগৰ আৰু জেইছ-ই মহম্মদৰ মুৰব্বী মৌলানা মাসুদ আজহাৰৰ ভাতৃ তথা ভনী জোৱায়েক ইউছুফ আজহাৰ উৰফে উস্তাদ ঘোৰীয়ে জেইছ-ই মহম্মদে কেডাৰসকলক দিছিল প্ৰশিক্ষণ ইউছুফ আজহাৰ উৰফে উস্তাদ ঘোৰী হৈছে জেইছ-ই মহম্মদৰ সামৰিক শাখাৰ মুৰব্বী আৰু জেইছ-ই মহম্মদৰ হেডকোৱাৰ্টাৰ পূৰ্বৰ আৰু এতিয়াৰ বিস্ফোৰণৰ পূৰ্বে কেনে দৃশ্য আছিল আৰু বিস্ফোৰণৰ পাছত কেনে দৃশ্য ধ্বংসস্তূপত পৰিণত হৈ গৈছে বিস্ফোৰণৰ পাছত ইয়া জেইছ-ই মহম্মদৰ মুখ্য কাৰ্যালয় এনেধৰণে বিস্ফোৰণৰ পূৰ্বে ৰূপ দেখিবলৈ পোৱা গৈছিল এই কাৰ্যালয়টোৰ আৰু বিস্ফোৰণৰ পাছত ধ্বংসস্তূপত পৰিণত হৈছে জেইছ-ই মহম্মদৰ এই মুখ্য কাৰ্যালয়টো ভাৰতীয় সেনাই পোনপটীয়াকৈ নিৰ্দিষ্ট লক্ষ্যত উপনীত হ'বলৈ সক্ষম হৈছে আৰু টাৰ্গেট সঠিক জেগাত টাৰ্গেট দিছিল ভাৰতীয় সেনাই আৰু সেই স্থানত যি স্থানত এই জেইছ-ই মহম্মদৰ মুখ্য কাৰ্যালয়টো আছে ঠিক সেই স্থানতে গৈ আক্ৰমণ সংঘটিত কৰিছিল পোনপটীয়াকৈ ধ্বংসস্তূপত পৰিণত হৈ গৈছে জেইছ-ই মহম্মদৰ এই মুখ্য কাৰ্যালয়টো লস্কৰ-ই-তৈবাৰ শিবিৰত আক্ৰমণৰ পাছত সন্ত্ৰাসবাদী শিবিৰটোত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ভাৰতৰ ড্ৰোন আক্ৰমণৰ পাছত লস্কৰ-ই-তৈবাৰ শিবিৰৰ ভিডিঅ'ই পুনৰ প্ৰমাণ কৰিছে কেনেদৰে পাকিস্তানৰ ভূখণ্ডত কুখ্যাত সন্ত্ৰাসবাদী সংগঠনটোৰ সদস্যই হাতত মাৰণাস্ত্ৰ লৈ নিৰ্বিঘ্নে বিচৰণ কৰে একেটা কথাকে পুনৰবাৰ প্ৰমাণ কৰি পাকিস্তানৰ সেনা প্ৰধানে চিকিৎসালয় ভ্ৰমণ কৰি আহতসকলৰ খবৰ লয় সেনা প্ৰধানে সন্ত্ৰাসবাদীৰ খবৰ লোৱাটোৱেও একেই কথাকে স্পষ্ট কৰিছে প্ৰকৃত অৰ্থত পাকিস্তান হৈছে সন্ত্ৰাসবাদীৰ পৃষ্ঠপোষক অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে জেইছ-ই মহম্মদৰ 4টা ঘাটি লস্কৰ-ই-তৈবাৰ 3টা ঘাটি আৰু হিজবুল্লাহ মুজাহিদিনৰ 2টা ঘাটিত আক্ৰমণ কৰিছে ভাৰতীয় সেনাই বাহৱালপুৰত জেইছ-ই মহম্মদৰ মাৰ্কাজ সুবহান আল্লাহ মুৰিদকেত লস্কৰ-ই-তৈবাৰ মাৰ্কাজ তাইবা তেহৰা কালানত জেইছ-ই মহম্মদৰ চাৰ্জল খিয়ালকোটত হিজবুল্লাহ মুজাহিদিনৰ মেহমুনা জয়া বৰ্ণালাত লস্কৰ-ই-তৈবাৰ মাৰ্কাজ আহলে হাদিথ কোটলিত জেইছ-ই মহম্মদৰ মাৰ্কাজ আব্বাছ কোটলিত হিজবুল্লাহ মুজাহিদিনৰ ৰাহিল চাহিদ মুজফ্ফৰবাদত
লস্কৰী তৈবাৰ সোৱাই নল্লা কেম্প আৰু মুজফ্ফৰাবাদত জেইছ ই মহম্মদৰ ছৈদনা বিলাল কেম্পত আক্ৰমণ কৰে ভাৰতীয় সেনাই মুঠতে অপাৰেশ্যন সিন্দুৰৰ আৰু বহু খবৰ আমি আপোনালোকক জনাই থাকিম কিন্তু সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ इस हमले की साजिश रचने वालों को उनकी कल्पना से भी बड़ी सजा मिलेगी सजा मिल करके रहेगी Just wait. Sunrise Chicken Curry Masala. বিভিন্ন মছলাৰ এক ধুনীয়া মিশ্ৰণ Sunrise Chicken Curry Masala ৰন্ধা কৰি তোলে স্পেশাল কোনটো কোনোবা এটা দেখুৱাচোন মাত্ৰ মাইথন ষ্টিল হে দিব ঠিক আছে নে ষ্ট্ৰং মানে মাইথন ষ্টিল